টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত চলি থকা উচ্ছেদক লৈ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত এক ডাঙৰ কথা উল্লেখ কৰিছিল বিস্ফোৰক মন্তব্য আগবঢ়াইছিল তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল যে একাংশ লোকে উজনি অসমৰ জনগাঁথনি পৰিকল্পনা কৰিছে ষড়যন্ত্ৰ কৰিছে যে উজনি অসমৰ জনগাঁথনি পৰিৱৰ্তনৰ ষড়যন্ত্ৰ কৰিছে যদি অসমীয়া ৰাইজে বা অসমীয়া লোকে এতিয়া উচ্ছেদক সমৰ্থন নকৰে তেন্তে আগন্তুক 20 বছৰত অসম শেষ হ'ব বা অসম ধ্বংস হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইম এট বিগ ব্ৰেকিং উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য আগবঢ়াইছে অসমৰ জনগাঁথনি সলনি কৰাৰ পৰিকল্পনা কৰিছে একাংশই আৰু জনগাঁথনি পৰিৱৰ্তনৰ জৰিয়তে অসমীয়া লোকক সংখ্যালঘুত পৰিণত কৰাৰ চক্ৰান্ত চলাইছে গতিকে আমি ইয়াৰ সমৰ্থন কৰিব লাগে উচ্ছেদৰ সমৰ্থন কৰিব লাগে ইয়াৰ বিৰুদ্ধে অথবা উচ্ছেদক লৈ চৰকাৰে ধাৰাবাহিকভাৱে অভিযান চলাই যাব বৰ্তমানলৈকে ৰাজ্যত 1,19,548 বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে উচ্ছেদৰ জৰিয়তে ৰাজ্যৰ যি জনগাঁথনি পৰিৱৰ্তন হৈছিলে সেয়া ষড়যন্ত্ৰ কৰা হৈছিল তাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে মাত মাতিছে ৰাজ্য চৰকাৰে ৰক্ষা কৰিছে আৰু লেণ্ড জেহাদ ৰোধ কৰাৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে অসমীয়া যদি এতিয়াই সজাগ নহয় তেন্তে অসমৰ বা অসমীয়া জাতিৰ ভৱিষ্যত জটিল বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়াই উচ্ছেদক সমৰ্থন নকৰিলে আগন্তুক 20 বছৰত অসমৰ ভৱিষ্যত সংকটত বুলি উল্লেখ কৰিছে আৰু উচ্ছেদ সন্দৰ্ভত বৃহৎ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ উল্লেখ কৰিছে যে যদিহে একাংশ লোকে অসমৰ বা উজনিৰ জনগাঁথনি পৰিকল্পনা কৰিছে জনগাঁথনি পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে যদিহে আমি এতিয়াই সজাগ নহওঁ তেন্তে সেইসকল লোকে অসমৰ জনগাঁথনি পৰিৱৰ্তন কৰিব আৰু অসমীয়া জাতিৰ ভৱিষ্যত বিপদত পেলাব গতিকে সকলো লোকক উচ্ছেদক সমৰ্থন কৰাৰ আহ্বান কৰিছে সকলো খিলঞ্জীয়াই উচ্ছেদক সমৰ্থন কৰাৰ আহ্বান জনাইছে আৰু স্পষ্টকৈ তেওঁ উল্লেখ কৰিছে যে যদিহে অসমীয়া লোকে আমাক সমৰ্থন নকৰে তেন্তে অসমৰ ভৱিষ্যত বিপদত অসমত যি লেণ্ড জেহাদ চলি আছে বৰ্তমান নামনি অসমত বৃহৎভাৱে একাংশ লোকে ষড়যন্ত্ৰ কৰাৰ চক্ৰান্ত চলালে আৰু বৰ্তমান নামনিৰ পৰা গৈ এতিয়া উজনিত তেওঁলোকে খোপনি পুতিছে উজনিত এতিয়া তেওঁলোকে ষড়যন্ত্ৰ চলাইছে উজনিৰ লখিমপুৰ যোৰহাট শিৱসাগৰ ধেমাজি সকলোতে তেওঁলোকে মাটি দখল কৰিছে বা ভূমি দখল কৰিছে কিন্তু যদি আমি এতিয়াই ইয়াৰ বিৰুদ্ধে একশ্যন নলওঁ বা ইয়াক লৈ সজাগ নহওঁ তেন্তে আগন্তুক 20 বছৰত অসমীয়াৰ ভৱিষ্যত জটিল বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াই উচ্ছেদক সমৰ্থন কৰক যদিহে খিলঞ্জীয়াই এই উচ্ছেদক সমৰ্থন নকৰে তেন্তে 20 বছৰৰ ভিতৰত কিন্তু অসমৰ ভৱিষ্যত বিপদত বুলি উল্লেখ কৰিছে সকলোৱে উচ্ছেদক লৈ সমালোচনা কৰে লখিমপুৰত যি উচ্ছেদ হ'ল তাক লৈ সকলোৱে সমালোচনা কৰা দেখা পোৱা গৈছে কিন্তু সেই 13 গৰাকী খিলঞ্জীয়াৰ উচ্ছেদক লৈ সকলোৱে আন্দোলন কৰিছে খিলঞ্জীয়া কঠিয়াক লৈ সকলোৱে আন্দোলন কৰিছে কিন্তু লখিমপুৰৰ যি জনগাঁথনি পৰিৱৰ্তন হৈছিলে তাক আমি স্তব্ধ কৰালোঁ আমি সংখ্যালঘু যিসকল লোকে তাত বাহৰ পাতিছিলে সেইসকল লোকক আমি উচ্ছেদ কৰিলোঁ খিলঞ্জীয়াৰ স্বাৰ্থত তেওঁলোকক উচ্ছেদ কৰিলোঁ সেই কথাটো কিন্তু আলোচনা কৰা নাই কিন্তু একাংশ জাতীয়তাবাদী নেতাইও উচ্ছেদক বিৰোধিতা কৰিছে তেওঁলোকে অসমৰ কথা কয় কিন্তু অসমীয়া জাতিৰ কাৰণে যদি চৰকাৰে কিবা এটা কাম কৰে তেন্তে তেওঁলোকে বিৰোধিতা কৰে আৰু এই ৰাজ্যত বৰ্তমান যি ধৰণৰ লেণ্ড জেহাদ হৈ আছে যি ধৰণে ৰাজ্যৰ অসমীয়া জাতিক নিঃশেষ কৰাৰ বাবে একাংশ লোকে চক্ৰান্ত চলাই আছে তাৰ কাৰণে এখন কঠোৰ চৰকাৰ লাগে যি চৰকাৰ কঠোৰ হ'ব লাগিব তেতিয়াহে ৰাজ্যৰ অৰ্থনীতি ৰাজ্যৰ জাতি ৰক্ষা পৰিব যাৰ বাবে আমি কোনো পধ্যেই উচ্ছেদ বন্ধ নকৰোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলিব যিসকল লোকে অসমীয়াক সংখ্যালঘু কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকক সকীয়াই দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছে যে ৰাজ্যত উচ্ছেদ বন্ধ নহয় যিসকল লোকে অসমীয়াৰ ভৱিষ্যতক লৈ ষড়যন্ত্ৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ একশ্যন ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু বৰ্তমানলৈ ৰাজ্যত 1,19,548 বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে আৰু বৰ্তমান ৰাজ্য চৰকাৰে এক বৃহৎ পৰিকল্পনা কৰিছে বিভিন্ন সময়ত যি উচ্ছেদ চলাই আছে তাক লৈ পৰিকল্পনা কৰিছে যে বৰ্তমান উজনিৰ একাংশ ঠাইত উজনিৰ বিভিন্ন ঠাইত
গোলাঘাটৰ উৰিয়াম ঘাটতো একাংশ লোকে বাহৰ পাতিছে ঢিং আৰু লাহৰি ঘাটৰ পৰা বৰ্তমান উজনিলৈ বাছ যায় তেওঁলোকৰ লোক উজনিলৈ যায় আৰু এনেকৈয়ে লাহে লাহে অসমৰ উজনিৰ প্ৰান্ততো একাংশ লোকে বেদখল কৰিব যাৰ বিৰুদ্ধে আমি এতিয়াই সজাগ হ'ব লাগিব উজনিকে লক্ষ্য কৰি অসমৰ বিভিন্ন লোক অসমীয়া লোক অসমৰ খিৰঞ্জীয়া লোক সজাগ হ'ব লাগিব যদিহে আমি এতিয়াই সজাগ নহওঁ তেন্তে আগন্তুক 20 বছৰত অসমৰ ভৱিষ্যত বিপদত বুলি উল্লেখ কৰিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি মন্তব্য আগবঢ়াইছিল দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ অসমীয়া মানুহে বা আমাৰ ভাৰতীয় মানুহে যদি এতিয়া সজাগ নহয় 15-20 বছৰ পিছত অসম বুলি একো নাথাকিব দিজ আৰ ৰিয়েলিষ্টিক ফটোগ্ৰাফ আজি 1 বছৰৰ পৰা ঢিং আৰু লাহৰি ঘাটৰ ৰাইজে উৰিয়াম ঘাটত গৈ ফৰেষ্ট ভাঙি আছে আৰু দুখন তাতে নাইট ছুপাৰ চলে বিটুইন লাহৰি ঘাট এণ্ড ঢিং আৰু উৰিয়াম ঘাট এবাৰ উজনি অসমৰ জনগাঁথনিটো পৰিৱৰ্তনৰ কাৰণে এটা প্ৰচেষ্টা আৰম্ভ হৈছে বাছ কিয় চলে কাৰণ তেওঁলোকৰ ঘৰ এখন ইয়াত আছেই কিন্তু তেওঁলোকে এতিয়া উৰিয়াম ঘাটলৈকে গ'লে সৰু পথাৰ আৰু বাইদৰ সমষ্টিটো নেঘেৰি বিলত গোলাঘাট যদি গোলাঘাট গৈ পায় নেক্সট পজিশন ইজ তিতাবৰ উৰিয়াম ঘাটৰ গাতে লাগি আছে গোলাঘাট গোলাঘাটৰ গাতে লাগি আছে তিতাবৰ তিতাবৰৰ গাতে লাগি আছে মৰিয়নি যোৰহাট অৰ্থাৎ নেক্সট 20 ইয়াৰ্ছত যদি অসমীয়া মানুহে আজি বাধা নিদিয়ে আমাৰ গোটেই ফৰেষ্টখিনি য'ত য'ত ফৰেষ্ট আছে তাতে তাতে এনক্ৰোচমেণ্ট হ'ব এটা ফৰেষ্ট কাভাৰ নোহোৱা হ'ব দ্বিতীয় ডেমোগ্ৰাফিৰ পৰিৱৰ্তন হ'ব আজি সাউথ সালমাৰ পৰা মানুহ বেংগলত যাব পাৰে বেটাৰ ইনকাম আৰু 30 কিলোমিটাৰ গ'লে বেংগল পায় 50 কিলোমিটাৰ গ'লে বেংগল পায় কিন্তু তেওঁলোক গৈছে 400 কিলোমিটাৰ টুৱাৰ্ডছ লখিমপুৰ আৰু আজি আপোনালোকে লখিমপুৰৰ ভোটাৰ লিষ্টখন চাওক 15 ইয়াৰ্ছত তাৰ ডেমোগ্ৰাফিৰ কিমান পৰিৱৰ্তন হৈছে আজি 15 ইয়াৰ্ছত 20 ইয়াৰ্ছত লখিমপুৰৰ জনগাঁথনিৰ কিমান পৰিৱৰ্তন হৈছে আপোনালোকে তাত চাব পাৰে আৰু কেতিয়াবা কেতিয়াবা যে আপোনালোকে কয় লখিমপুৰতো কংগ্ৰেছ দলৰ ভোট পালে ইমান ভোট বাঢ়িলে ইমান ভোট ইকুৱেল টু জনগাঁথনিৰ পৰিৱৰ্তন স্থানীয় মানুহৰ ভোট নাই যোৱাকালি মই পৰহি উৰিয়াম ঘাটত ৰাইজৰ লগত কথা পাতিছো এভৰিবডি ইজ কনচাৰ্ন গুৱাহাটীত থকা মানুহখিনিয়ে সো কল যিখিনি ইন্টেলেকচুৱেল বুলি কয় তেওঁলোকে প্ৰতিবাদ কৰে কিন্তু উৰিয়াম ঘাটত থকা অসমীয়া মানুহখিনিয়ে মোক কালি মেমৰেণ্ডাম দিছে যে স্যাৰ এইখিনি মানুহ এভিকশন কৰি দিয়ক কালি টাই আহোম ছাত্ৰ সন্থাই মোক উৰিয়াম ঘাটত মই বৰপথাৰত মোক লগ কৰি পৰহি দিনাখন মেমৰেণ্ডাম দিছে যে আমাক এভিকশন কৰি দিয়ক আৰু এতিয়ালৈকে আমাৰ এচিভমেন্ট আপোনালোকক মই কলোৱে যে আমি 1,19,548 বিঘা মাটি আমি মুকলি কৰিব পাৰিছো আৰু ডেমোগ্ৰাফি চেঞ্জটো আমি ৰখাব পাৰিছো টু দিস এক্সটেন্ট জনগাঁথনিৰ পৰিৱৰ্তন ৰখাব পাৰিছো কাৰণ এই গোটেইখিনি মানুহ এটা ধৰ্মৰ মানুহ এতিয়া এভিকশনৰ লগত তেওঁলোকে লৈ আহিলে আদানী আম্বানী লামডিঙত ক'ত আদানী আম্বানী গ'ল এটা হাতীটোৰ নাম আদানী হ'ব লাগিব গড়টোৰ নাম আম্বানী হ'ব লাগিব আজি তেওঁলোকে কাৰ্বি আলঙৰ কথা কয় এই মাটিখিনি কোনে গৈ দখল কৰি আছিল অসমৰ মাটি কোনে দখল কৰি আছিল দখল কৰা ৰখাবৰ কাৰণে কাৰ্বি আলং কাউন্সিলে আমাক মাতিছে যে ইয়াত কিবা এটা প্ৰজেক্ট লৈ দিয়ক নহলে মাটিখিনি আমাৰ হাতৰ পৰা যাবগৈ হাইকোৰ্টেটো কিবা এটা প্ৰজেক্ট নহলে এভিকশন কৰিব নিদিয়ে সো এই গোটেইখিনি এগেইনষ্ট ল্যান্ড জেহাদ জাতি মাটি ৰক্ষাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা অসমীয়া মানুহে বা আমাৰ ভাৰতীয় মানুহে যদি এতিয়া সজাগ নহয় 15-20 বছৰ পিছত অসম বুলি একো নাথাকিব দিজ আৰ ৰিয়েলিষ্টিক ফটোগ্ৰাফ অসমীয়া মানুহে বা আমাৰ ভাৰতীয় মানুহে যদি এতিয়া সজাগ নহয় 15-20 বছৰ পিছত অসম বুলি একো নাথাকিব দিজ আৰ ৰিয়েলিষ্টিক ফটোগ্ৰাফ আজি 1 বছৰৰ পৰা ঢিং আৰু লাহৰি ঘাটৰ ৰাইজে উৰিয়াম ঘাটত গৈ ফৰেষ্ট ভাঙি আছে আৰু দুখন তাতে নাইট ছুপাৰ চলে বিটুইন লাহৰি ঘাট এণ্ড ঢিং আৰু উৰিয়াম ঘাট
এইবাৰ উজনি অসমৰ জনগাঁথনিটো পৰিৱৰ্তনৰ কাৰণে এটা প্ৰচেষ্টা আৰম্ভ হৈছে। বাছ কিয় চলে? কাৰণ তেওঁলোকৰ ঘৰ এখন ইয়াত আছেই, কিন্তু